গৌৰৱ গগৈৰ দৰে এজন জনপ্ৰতিনিধি, যিজন জনপ্ৰতিনিধি আচলতে বিৰোধী আটাইতকৈ শক্তিশালী প্ৰাৰ্থী, যিজন প্ৰাৰ্থীক লৈ আচলতে কংগ্ৰেছ দলটোৱে অনাগত ভৱিষ্যত দিনত চৰকাৰ হোৱা সপোন দেখিছে। আচলতে তেনে এজন প্ৰাৰ্থী আচলতে পাকিস্তানৰ লিংক সন্দৰ্ভত যিবিলাক তথ্য উদ্ঘাটন হৈছে, এই তথ্যবিলাকে আচলতে অনাগত ভৱিষ্যত দিনৰ অসমীয়া জাতিটোৰ প্ৰতি ভাবুকি সৃষ্টি হৈছে। অকল অসমীয়া জাতিটোৰ প্ৰতি নহয়, ভাৰতবৰ্ষৰ প্ৰতিও এই কথাবিলাকে কিন্তু ভাবুকি সৃষ্টি হৈছে। সীমান্তত পহৰা দি থকা, দিনে ৰাতিয়ে কষ্ট কৰি আই মাতৃ সেৱা কৰা প্ৰতিজন সেনা জোৱানক গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত যিবিলাক তথ্য উদ্ঘাটন হৈছে, এই তথ্যবিলাকৰ প্ৰতিটো কথাই আচলতে প্ৰতিজন সেনা জোৱানক চৰম আঘাত কৰিছে। আচলতে দিনে ৰাতিয়ে পহৰা দি থকা এই সেনা জোৱানসকলৰ যিটো আই মাতৃসকলৰ বা দেশ সেৱাৰ প্ৰতি যিটো প্ৰেম, কিন্তু আমি দেখা পাইছো যে শিৱসাগৰৰ পৰা বা যোৰহাট লোক সমষ্টিৰ যিটো সাংসদ গৌৰৱ গগৈ পাকিস্তানৰ যিটো লিংক, সেই লিংকে সেনা জোৱানতকৈ যে তেখেতৰ ভাৰত বা আই মাতৃ বা অসমীয়া আই মাতৃৰ প্ৰতি যে তেখেতৰ স্নেহ বা অসম আই মাতৃৰ প্ৰতি তেখেতৰ যিটো শ্ৰদ্ধা বা জাতিটোৰ প্ৰতি যিটো ভাল পোৱা, সেয়া যে একেবাৰে নগণ্য, সেয়া মাত্ৰ মানে এখন নাটক। এই কথাবিলাকে আচলতে জল পটপটকৈ স্পষ্ট হৈ পৰিছে। আচলতে মুখ্যমন্ত্ৰী মহোদয়ৰ সংবাদমেল শুনি আমি এটাই আচম্বিত হৈছো যে এনে এজন জনপ্ৰতিনিধিক আমি নিৰ্বাচন কৰি সাংসদ নিৰ্বাচন কৰিছিলো, যিজন সাংসদে বৰ্তমান শত্ৰু ৰাষ্ট্ৰৰ সৈতে গোপন মিত্ৰালি কৰিছে। গতিকে অসম চৰকাৰৰ হাতত যদি সঁচাকৈ গৌৰৱ গগৈ আৰু তেখেতৰ পত্নী পাকিস্তানৰ লিংক সন্দৰ্ভত যদি কিবা তথ্য আছে, ইয়াৰ ওপৰত এক উচিত ব্যৱস্থা কৰিবলৈ আমি কেন্দ্ৰীয় তথা অসম চৰকাৰক অনুৰোধ জনাইছো। আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত SITয়ে যি ধৰণৰ আচলতে অভিযোগনামাত যি ধৰণৰ যিকেইটা বিষয় উত্থাপন হ'ল, যদি সঁচাকৈ যদি তেনেকুৱা বিষয়ৰ লগত জড়িত হৈ আছে, নিশ্চিতভাৱে এইটো আমাৰ কাৰণে এটা দুৰ্ভাগ্যজনক এটা বিষয়। যিগৰাকী ব্যক্তি আচলতে বিৰোধী দলৰ তেখেত সভাপতি আৰু আগন্তুক মুখ্যমন্ত্ৰীৰ কাৰণে তেখেত দাবীদাৰ। গতিকে তেনে এগৰাকী ব্যক্তিৰ যদি এনেধৰণৰ কাৰবাৰৰ লগত জড়িত হৈ থাকে বা আমাৰ ভাৰতৰ ঘূৰ শত্ৰু পাকিস্তানৰ লগত যদি সঁচাকৈ লিংক থকা বতৰা যি কথা বতৰা ওলাইছে, সঁচাকৈ যদি এনেকুৱা কথা বতৰা হয়, নিশ্চয়কৈ এইটো আচলতে চিন্তনীয়। গতিকে অনাগত দিনত আমি লক্ষ্য কৰিম, এতিয়া যিহেতু কেন্দ্ৰীয় মন্ত্ৰণালয়লৈ গোটেই বিষয়টো হস্তান্তৰ কৰিছে, গতিকে ইয়াৰ পাছত কেনেধৰণৰ বিষয়বস্তু ওলায় সেইটো আমি তাৰ ওপৰত দৃষ্টি দি থাকিম। কিন্তু এটা দুৰ্ভাগ্যজনক এটা বিষয় বা আমি চিন্তিত হৈছোঁ এইটোতেই, ইমানবোৰ বিষয় উত্থাপন হোৱাৰ পাছতো গৌৰৱ গগৈ ডাঙৰীয়াৰ আচলতে প্ৰতিক্ৰিয়া আমি কোনো ধৰণৰ দেখা নাপালোঁ। এইটোৱে নিশ্চয়কৈ আমাক চিন্তাত পেলাইছে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়ালৈও আমি এটা আহ্বান জনাব বিচাৰিছোঁ, তেখেতৰ ওপৰত উত্থাপন হোৱা যিসমূহ বিষয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণৰ বিষয়বস্তু আজি উত্থাপন কৰিছে, বিষয়বস্তুৰ লগত তেখেত জড়িত হয় নহয় তেখেতৰ স্থিতি আমি স্পষ্ট কৰাটো বিচাৰিছোঁ। কাৰণ যেতিয়ালৈকে তেখেতৰ স্থিতি স্পষ্ট নহ'ব, তেতিয়ালৈকে নিশ্চিতভাৱে অসমৰ মানুহৰ দৃষ্টি নিক্ষেপ থাকিব আৰু অনাগত দিনত নিশ্চয়কৈ তেখেতলোকে আচলতে ইয়াৰ ফল ভোগ কৰিবলৈ আচলতে বাধ্য থাকিব লাগিব। ইতিমধ্যে দেখিছো অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে সংবাদমেল জৰিয়তে গৌৰৱ গগৈ পাকিস্তান লিংকৰ যিটো কথা আজি অতদিনে চলি আছিলে, আজি তাৰ যি ৰূপটো মুকলি কৰিলে, তাৰ বাবে আমি অসমৰ এজন স্বাভিমানী নাগৰিক হিচাপে মুখ্যমন্ত্ৰী মহোদয়ৰ এই সাহসিকতাক, এই কৰ্তব্যবোধক ধন্যবাদ জ্ঞাপন কৰিছো। আমি আচলতে আজি অতি হতাশ হৈছো আৰু অতি আশ্চৰ্যবোধ কৰিছো যে গৌৰৱ গগৈৰ নিচিনা এজন জনপ্ৰতিনিধিয়ে এই অসমত জন্ম লৈ আহোমৰ জাতিক প্ৰতিনিধিত্ব কৰি গগৈ উপাধিৰে নিজক পৰিচয় দি পাকিস্তানৰ লগত আজি দীৰ্ঘ দিন ধৰি তেওঁৰ চোৰাংচোৱাৰ এজেণ্টৰ দৰে তেওঁৰ পত্নীয়ে পাকিস্তানৰ পৰা লক্ষাধিক দৰমহা লৈ পেলাই ISI মুৰব্বীৰ কোম্পানীত চাকৰি কৰি পেলাই ভাৰতবৰ্ষৰ অসমৰ বোৱাৰী বুলি নিজক পৰিচয় দি ভাৰতবৰ্ষৰ যি গোপন তথ্য সৰবৰাহ কৰি আছিল, ই সঁচাকে উদ্বেগজনক। আৰু পানীৰ তলৰ কাঁইট বুলি যে এটা শব্দ আছে, সেই গৌৰৱ গগৈ আৰু এলিজাবেথ কলবাৰ্ণ গগৈয়ে অতদিনে অসমত থাকি পেলাই ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি সেই পানীৰ তলৰ কাঁইটৰ দৰে তেওঁলোকে সদায় বিৰোধিতাৰে কাম কৰি আহিছিল। আৰু আটাইতকৈ দুখ আৰু হতাশাজনক যে এলিজাবেথ কলবাৰ্ণ গগৈ, যাৰ উপাধি লাগি আছে পিছফালে গগৈ, গৌৰৱ গগৈ যাৰ পিছফালে গগৈ উপাধি লিখা আছে, সেই তেনেকুৱা এজন গগৈ নামৰ জিন্তু গগৈ আমাৰ অসমৰ বীৰ শ্বহীদ, কিন্তু সেই জিন্তু গগৈক কিন্তু সেই পাকিস্তানে গুলিয়াই থকা সৰকা কৰিছিল। আৰু তেওঁলোকো সেই গগৈ উপাধি কৈ পেলাই ভাৰতবৰ্ষৰ আটাইতকৈ চিৰবৈৰী যিখন দেশ পাকিস্তান, যি প্ৰতিনিধ কেৱল ভাৰতক ধ্বংস কৰা ষড়যন্ত্ৰ ৰচনা কৰি থাকে, সেই পাকিস্তানৰ চোৰাংচোৱা এজেণ্টৰ দৰে কাম কৰাটো আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক। আৰু
কংগ্ৰেছে যদি সাহস আছে, ইমানখিনি তথ্য প্ৰমাণ ৰাজহুৱাৰ পিছত আজি কংগ্ৰেছে ৰাহুল গান্ধীৰ যদি সাহস আছে, গৌৰৱ গগৈ তাৎক্ষণিকভাৱে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰিব লাগে। আৰু গৌৰৱ গগৈৰ যদি নৈতিক অধিকাৰ আছে, তেওঁৰ যদি লাজ বোলা কিবা বস্তু আছে, তেওঁ স্ব ইচ্ছাই কিন্তু আজি কংগ্ৰেছৰ সভাপতিৰ পদ আৰু উপ বিৰোধী দলপতিৰ পদ কিন্তু ত্যাগ কৰিব লাগে। আৰু গোটেই আহোম জনগোষ্ঠীটোক গগৈ উপাধিৰে তেওঁ উপাধি ধাৰণ কৰি পেলাই পাকিস্তানৰ লগত লিংক থাকি পেলাই গোটেই আহোম জনগোষ্ঠীটোক কিন্তু আজি তেওঁ হীনত কৰিলে, লজ্জানত কৰিলে। আৰু আমি যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত এজন ভাৰতীয় নাগৰিক হিচাপে, খিলঞ্জীয়া হিচাপে গৌৰৱ গগৈ এই কাৰ্যক ধিক্কাৰ দিছো। আৰু ই অসমৰ কাৰণে অতি ভয়ংকৰ কথা। আৰু অতদিনে গৌৰৱ গগৈ পাকিস্তানৰ লগত যে থাকি পেলাই তাৰ পৰা যে যি প্ৰশিক্ষণ গ্ৰহণ কৰিছে বুলি কৈছে, ইতিমধ্যে তেওঁৰ নামাজ যি ধৰণে অতি সুন্দৰভাৱে পঢ়িব পাৰে, এটাই প্ৰমাণ হৈছে তেওঁ যে পাকিস্তানত থাকি তেওঁৰ মিয়াৰ প্ৰীতিৰ জৰিয়তে তেওঁ পাকিস্তানত ভালকৈ যে ট্ৰেইনিং লৈ আহিছে, এইটো কথা প্ৰমাণ হ'ল। পুনৰবাৰ আমি তেওঁৰ এই কৰ্মক ধিক্কাৰ দিছো। আৰু চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে কিন্তু অতি সোনকালে বিহিত ব্যৱস্থা ল'ব লাগে আৰু এনেকুৱা দেশত দ্ৰোহীবোৰক কিন্তু জেল হাজতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা অনতিপলমে কৰিব লাগে।